মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ সপ্তম শ্ৰেণীৰ হিন্দী ৩ নম্বৰ পাঠ এক তেজস্বী और दयावान बालक এই পাঠৰ প্ৰশ্ন উত্তৰকেইটা তোমালোকে পাঠটো পঢ়িবা। পাঠটোত স্বামী বিবেকানন্দৰ বিষয়ে আলোচনা কৰা হৈছে, ঠিক আছে। তো তোমালোকে পাঠটো পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ অভ্যাসমালা আৰম্ভ হৈছে, অৰ্থাৎ অনুশীলনী আৰম্ভ হৈছে। তোমালোকক প্ৰথমে দিছে পাঠ চে, ঠিক আছে। এই কুৱেশ্যনকেইটা বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব। গতিকে এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে বহীত লিখি মুখস্থ কৰি পেলাবা, ঠিক আছে। তো বলা প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল এতিয়া 1 নম্বৰত চোৱা। তোমালোকক 1 নম্বৰত দিছে নিম্নলিখিত প্ৰশ্নকে উত্তৰ দিওঁ, অৰ্থাৎ তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। তো কত চোৱা, তোমালোকক কত দিছে বীৰেশ্বৰ নে সাহস का परिचय कैसे दिया। তাৰমানে বীৰেশ্বৰে সাহসৰ পৰিচয় কেনেকৈ দিলে। ইয়াত বীৰেশ্বৰ মানে হৈছে স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দৰ শিশুকালৰ নাম আছিল বীৰেশ্বৰ, ঠিক আছে। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা বীৰেশ্বৰ ने साहस का परिचय घोड़े गाड़ी के नीचे आए एक छोटे बच्चे को बचाकर दिया। তাৰমানে বীৰেশ্বৰে নিজৰ সাহসৰ পৰিচয় ঘোড়া গাড়ীৰ তলত আহি যোৱা এটা সৰু কেঁচুৱাক বচাই দিছিল, ঠিক আছে। এতিয়া খত চোৱা। খত তোমালোকক সুধিছে নৰেন্দ্ৰনাথ के गुरु कौन थे। তাৰমানে নৰেন্দ্ৰনাথৰ গুৰু কোন আছিল। গুৰু से कैसे मिला, আৰু গুৰুৰ সৈতে তেওঁ কেনেকৈ মিলিছিল বা কেনেকৈ লগ কৰিছিল। তো তোমালোকে উত্তৰত লিখিবা नरेंद्रनाथ के गुरु रामकृष्ण परमहंस थे। अपने मन में उत्पन्न प्रश्नों के उत्तर ढूंढते हुए एक दिन वे दक्षिणेश्वर काली मंदिर के रामकृष्ण परमहंस से मिले, ঠিক আছে। এইটো তোমালোকে উত্তৰটো লিখি ল'বা। তাৰপিছত গত তোমালোকক দিছে नरेंद्रनाथ ने सन्यास लेने के बाद क्या किया। তাৰমানে নৰেন্দ্ৰনাথে সন্যাস লোৱাৰ পিছত কি কৰিছিল। তোমালোকে উত্তৰত লিখিবা नरेंद्रनाथ ने सन्यास लेने के बाद पूरे भारतवर्ष की यात्रा की। তাৰমানে নৰেন্দ্ৰনাথে সন্যাস লোৱাৰ পিছত গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰিছিল। यात्रा के दौरान राजाओं की विलासिता और प्रजा की दरिद्रता देखी। अंधविश्वास एवं कुसंस्कारों को भी देखा तथा वे मन ही मन इन चीज़ों से मुक्त एक शक्तिशाली भारत का सपना देखने लगे। तो ये लिखी लबा, सहजे হয় এইকেইটা। তাৰপিছত গত তোমালোকক দিছে विश्व धर्म सम्मेलन कब और कहाँ आयोजित हुआ था। তাৰমানে বিশ্ব ধৰ্ম सम्मेलन ক'ত আৰু কেতিয়া আয়োজিত হৈছিল। उत्तर लिखिबा विश्व धर्म सम्मेलन 1893 में अमेरिका के शिकागो शहर में हुआ था। ক'ত হৈছিল আমেৰিকাৰ শিকাগো চহৰত। কেতিয়া হৈছিল 1893 চনত, ঠিক আছে। उंगत तुम्हारे दिसे रामकृष्ण मिशन नामक संस्था का प्रधान उद्देश्य क्या है। তাৰমানে रामकृष्ण मिशन नाমৰ जो संस्था আছে সেই সংস্থাটোৰ प्रधान उद्देश्य কি। ইয়াৰ উত্তৰ তোমালোকে লিখিবা रामकृष्ण मिशन नामक संस्था का प्रधान उद्देश्य समस्त पृथ्वी के गरीब बेसहारे लोगों की सेवा करना, ठीक है। তাৰপিছত প্ৰথমছত দিছে स्वामी जी ने युवा शक्ति का आह्वान किस लिए किया था। তাৰমানে स्वामी विवेकानंदই युवा शक्तिर आह्वान क्यों কৰিছিল। युवा शक्ति মানে যুৱক শক্তি, ঠিক আছে। तो यार उत्तर लिखिबा स्वामी जी को विश्वास था कि देश के युवा शक्ति देश के भविष्य को बदल सकते हैं, इसलिए तन मन से स्वस्थ होकर देश के भविष्य को बदलने की दिशा में काम करने के लिए उन्होंने पूरी युवा शक्ति का आह्वान किया था। বুজিলানে। তো এই তোমালোকে উত্তৰকেইটা লিখি ল'বা। একেবাৰে সহজ হয় প্ৰশ্নকেইটা কিন্তু, ঠিক আছে। আৰু উত্তৰকেইটা মই একেবাৰে চমুকৈ লিখিছোঁ, তোমালোকে কোনো ধৰণৰ চিন্তা নকৰাকৈ লিখি যোৱা। তাৰপিছত 2 নম্বৰত দিছে পূৰ্ণ বাক্য মে উত্তৰটো। তাৰমানে সম্পূৰ্ণ বাক্যত তল দিয়া প্ৰশ্নবিলাকো উত্তৰ দিব লাগে। ক'ত তোমালোকক দিছে বীৰেশ্বৰ ৰাস্তাই से गुजरते हुए भिखारियों को भुलाकर क्या करता था। তাৰমানে বীৰেশ্বৰে ৰাস্তাই গৈ থকা ভিখাৰীবিলাকক মাতি আনি কি কৰিছিল। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা বীৰেশ্বৰ
रास्ते से गुजरते हुए भिखारियों को अपना और घर का सामान दान में दे देता था कारण বীৰেশ্বৰ এজন দানবীৰ আছিল তো দান কৰি ভাল পাইছিল ঠিক আছে গতিকে লিখিবা বীৰেশ্বৰ रास्ते से गुजरते हुए भिखारियों को अपना और घर का सामान दान में दे देता था ठीक है तब घट दिसे स्कूल में বীৰেশ্বৰ का नाम क्या रखा गया था यात क्वेश्चन मार्क बहिब दायी नबहे ठीक है तुम्हारे ये क्वेश्चन मार्क दिबा दायी तो नबहे ठीक है तमाने सुधिसे जे स्कूल में বীৰেশ্বৰ का नाम क्या रखा गया था तमाने स्कूलत বীৰেশ্বৰৰ नाम की रखा হৈছিল उत्तर लिखिबा स्कूल में বীৰেশ্বৰ का नाम नरेंद्रनाथ रखा गया था स्कूलत বীৰেশ্বৰৰ नाम नरेंद्रनाथ रखा হৈছিল ठीक है तारपिছত गत तुम्हालोকক दिसे सन्यासी लेने के बाद नरेंद्रनाथ किस नाम से लोकप्रिय हुए तारमाने सन्यास लोৱাৰ পিছত नरेंद्रनाथ की नामेरे लोकप्रिय হৈছিল तो ইয়াৰ উত্তৰ তোমালোকে লিখিবা सन्यासी लेने के बाद नरेंद्रनाथ स्वामी विवेकानंद नाम से लोकप्रिय हुए तारमाने सन्यास लोৱাৰ পিছত नरेंद्रनाथ स्वामी विवेकानंद नामेरे लोकप्रिय হৈছিল ठीक আছে तारमाने फेमास হৈছিল तारपिছত गत तुम्हालोকক दिसे अमेरिकी मीडिया ने स्वामी जी को किस नाम से नवाजा था तो तुम लोग उत्तर लिखिबा अमेरिकी मीडिया ने स्वामी जी को साइक्लोनिक हिंदू नाम से नवाजा था कि नाम साइक्लोनिक हिंदू ठीक है नाम तो मन टकाई थৈ दिबा इम्पोर्टेंट है किंतु परीक्षात आहिब पारे ओके तारपिছত तुम्हालोকক दिसे पाठ के आसपासर एक नंबरत আছে बेसहारे और लाचार लोगों को सहायता पहुंचाने वाली कुछ संस्थाओं के नाम बताओ ठीक है तमाने गरीब दरिद्र लोকক सहाय কৰা কেটামান সংস্থাৰ নাম তোমালোকক ক'বলৈ দিছে তো তোমালোকে উত্তৰ দি এৰো লিখিবা बेसहारे और लाचार लोगों को सहायता पहुंचाने वाली कुछ संस्थाओं के नाम है रोटरी इंटरनेशनल अमेस्टी इंटरनेशनल अखिल भारतीय महिला समाज सल्वेशन आर्मी ठीक है एक संस्थार नाम लिखि दिबा एटे 2 नंबर छुआ तुमलोक 2 नंबर दिसे क्या तुमने कभी गरीब और बेसहारे लोगों की सहायता की है अगर नहीं तो क्यों नहीं कर पाए लिखो अगर सहायता की है तो कैसे लोगों की और किस प्रकार से सहायता की है बताओ तो मरমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াত তোমালোকক সুধিছে যে তুমি কেতিয়াবা গৰীব অসহায় লোকক সহায় কৰিছানে যদি কৰা নাই কিয় কৰিব পৰা নাই আৰু যদি কৰিছা তেতিয়াহলে কেনেকৈ কৰিছা আৰু কেনেকুৱা লোকক সহায় কৰিছা লিখা তো তোমালোকে যদি সহায় কৰা নাই তেতিয়াহলে কিয় কৰিব পৰা নাই তোমালোকে লিখিবা আৰু যদি কৰিছা তেতিয়াহলে কেনেকুৱা লোকক কৰিছা কেনেদৰে কৰিছা সেই বিষয়ে লিখিবা ঠিক আছে আৰু যদি তোমালোকে সহায় কৰা নাই তেতিয়াহলে সহায় কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে আমি অসহায় লোকক গৰীব দৰিদ্ৰ লোকক সদায় সহায় কৰিব লাগে ঠিক আছে তো তোমালোকে এটো লিখিবা যদি সহায় কৰিছে তেতিয়াহলে লিখিবা সহায় কৰিছা বুলি আৰু নকৰিলে কিয় কৰিব পৰা নাই এই বিষয়ে লিখিবা তিনি তোমালোকক दिसे किसी सफल व्यक्ति की जीवनी से उनके विद्यार्थी जीवन का दिनचर्या के बारे में पढ़ो और उसके आधार पर आदर्श विद्यार्थी की दिनचर्या पर एक लेख लिखो तो ये प्रश्नটিৰ उत्तर তোমালোকে डॉक्टर अब्दुल कलाम आजादৰ বিষয়ে লিখিব পাৰা তোমালোকে দৈ লিখিবা अब्दुल कलाम अपने बायो में सोते थे और घर के लिए थोड़ी कमाई भी कर लेते थे इसलिए उनकी माँ का प्यार इन पर कुछ ज़्यादा ही था अब्दुल कलाम अखबार वितरण का कार्य करके प्रतिदिन प्रातः 8 बजे घर लौट आते थे इसकी माता अन्य बच्चों की तुलना में इन्हें अच्छा नाश्ता देती थी क्योंकि यह पढ़ाई और धनार्जन दोनों कार्य कर रहे थे बुझिलाने तारमाने अब्दुल कलामे धन अर्जन और पढ़ा लिखा एकेलगत কৰিছিল তাৰ কাৰণে তেখেতৰ মাকে তেখেতক অলপ বেছি মৰম কৰিছিল ঠিক আছে এটো লিখিবা তোমালোকে तारपिছত তোমালোকক दिसे आओ समूह में चर्चा करें तो स्वायत तुम्हारे की दिसे विवेकानंद जी की कौन कौन सी बातें महापुरुष शंकरदेव से मिलती है तार माने स्वामी विवेकानंद की कथा महापुरुष शंकरदेवर सहित मिले
সেয়া তোমালোকক চৰ্চা কৰিবলৈ দিছে আৱশ্যক হো তো শিক্ষক কি সহায়তা লো যদি প্ৰয়োজন হয় তেতিয়াহ'লে শিক্ষকৰ সহায় ল'বলৈ দিছে ঠিক আছে তো মই তোমালোকক ইয়াত লিখি নিছোঁ তোমালোকে এইদৰে লিখি ল'ব পাৰা আৰু তোমালোকে বন্ধু বান্ধৱীৰ সৈতে চৰ্চা কৰিবা ঠিক আছে उत्तर दी लिखिबा विवेकानंद और महापुरुष शंकरदेव दोनों ही धार्मिक और सामाजिक सुधारक थे जो लोगों को उज्जवल भविष्य की दिशा में गाइड करते थे दोनों ही ईश्वर की खोज में समर्थ होने का संदेश देते थे दोनों ने जनकल्याण और मानव सेवा के माध्यम से समाज में सकारात्मक परिवर्तन लाने का संकल्प किया था बुझिलाने तो তোমালোকে লিখি ল'বা ওকে তাৰপিছত আছে ভাষা অধ্যয়ন ভাষা অধ্যয়ন তোমালোকক দিছে आओ जाने ইয়াত তোমালোকক সন্ধিৰ বিষয় দিছে সো 1 নম্বৰত আছে संधि शब्द का अर्थ है मेल তাৰমানে সন্ধি শব্দৰ অৰ্থ হৈছে মিলন परस्पर निकटस्थ दो शब्दों के प्रथम की अंतध्वनि और दूसरे की आद्यध्वनि के बीच जो मेल होता है उसे संधि कहते हैं बुझिलाने तार माने दुटा शब्दर तारमाने उसरा-उसरिকৈ থকা দুটা শব্দৰ যেতিয়া প্ৰথম শব্দটোৰ শেষৰ ধ্বনি বা শেষৰ বৰ্ণ আৰু দ্বিতীয় শব্দটোৰ আৰম্ভণিৰ মাজত যেতিয়া মিলন হয় তেতিয়া আমি তাক সন্ধি বুলি কওঁ উদাহৰণস্বৰূপে ইয়াত চোৱা বিদ্যা যোগ আলয় বিদ্যালয় ইয়াত বিদ্যা শব্দটোৰ একেবাৰে শেষৰ যিটো বৰ্ণ অৰ্থাৎ আকাৰ যে আছে ন এই আকাৰটোৰ সৈতে এই শব্দটোৰ আ বৰ্ণৰ মিলন হৈছে ঠিক আছে আৰু আমি তাৰ পিছত নতুন শব্দটো পাইছো বিদ্যালয় ঠিক আছে তো যিটো নিয়মত এই শব্দ দুটা লগ লাগিছে সেই নিয়মটোকে সন্ধি বুলি কোৱা হয় ওকে আই হোপ বুজি পাইছে তোমালোকে তাৰমানে প্ৰথম শব্দটোৰ শেষৰ বৰ্ণ আৰু দ্বিতীয় শব্দটোৰ আদি বৰ্ণ অৰ্থাৎ প্ৰথম বৰ্ণৰ মাজত যেটো মিলন হয় সেই মিলনটোক সন্ধি বুলি কোৱা হয় সন্ধিত এটা নতুন শব্দ গঠন হয় পূৰ্ব যোগ উত্তৰ কি হ'ব পূৰ্বোত্তৰ ঠিক আছে ইয়াত এই শব্দটোৰ সৈতে সৰি এই যুক্তকটোৰ সৈতে উৰ মিলন হৈছে ঠিক আছে পূৰ্বোত্তৰ তাৰ পিছত দিছে নিম্নলিখিত শব্দ का संधि विच्छेद करो ইয়াত যিটো শব্দ দিছে ন এই শব্দবিলাকক সন্ধি ভাঙিব লাগে প্ৰথমটো দিয়ে দিছে উদাহৰণস্বৰূপে হিমালয় হিমযোগ আলয় ঠিক আছে হিমালয় নেক্সট আছে মেঘালয় মেঘযোগ আলয় হ'ব ঠিক আছে নেক্সট আছে বিদ্যাৰ্থী বিদ্যাযোগ আৰ্থী হ'ব ঠিক আছে নেক্সট আছে মহোৎসৱ মহযোগ উৎসৱ বুজিলানে মহোৎসৱ নেক্সট আছে সূৰ্যোদয় সূৰ্য যোগ উদয় সূৰ্যোদয় ওকে আই হোপ তোমালোকে বুজি পাইছা এইকেইটা সহজ হয় একেবাৰে তো ইয়াৰ পৰা চাইছে তোমালোকে এইকেইটা লিখি ল'বা তাৰ পিছত তোমালোকক দিছে आओ जाने উপসৰ্গ ইয়াত তোমালোকক উপসৰ্গৰ বিষয় দিছে जो शब्दांश शब्द के आदि में जुड़कर उसके अर्थ को बदल देता है उसे उपसर्ग कहते हैं तारमाने जितु शब्दांश बेलेग शब्दर आरम्भणित लग লাগি সেই শব্দটোৰ অৰ্থৰ পৰিৱৰ্তন কৰি দিয়ে তাকে উপসৰ্গ বুলি কোৱা হয় যেনে অ এটা উপসৰ্গ হয় প্ৰ উপসৰ্গ হয় কু উপসৰ্গ হয় অ উপসৰ্গ হয় বি উপসৰ্গ হয় ঠিক আছে ইয়াত উদাহৰণ তোমালোকক দিছে অ উপসৰ্গ जोड़कर तीन शब्द बनाए गए हैं ठीक আছে অ উপসৰ্গটো লগ লগাই এই তিনটা শব্দ বনোৱা হৈছে প্ৰসন্ন প্ৰসন্ন শব্দটোৰ আগত যদি অ লগ লগাই দিয়া হয় তেতিয়া হলে হ'ব অপ্ৰসন্ন প্ৰসন্ন আৰু অপ্ৰসন্ন এই দুইটা অৰ্থ সম্পূৰ্ণ বেলেগ বেলেগ হয় নেক্সট আছে ভাব ভাব শব্দটোৰ আগত যেতিয়া অ লগাই দিয়া হয় তেতিয়া হৈ যায় অভাৱ ঠিক আছে ইয়াত অটো হৈছে এটা উপসৰ্গ বুজিলানে নেক্সট আছে সুবিধা সুবিধা শব্দটোৰ আগত অ লগাই দিলে হৈ যায় অসুবিধা আৰু সুবিধা আৰু অসুবিধা দুইটাৰ অৰ্থ সম্পূৰ্ণ বেলেগ বেলেগ হয় ওকে তো আই থিংক তোমালোকে উপসৰ্গৰ বিষয়ে বুজি পাইছা ঠিক আছে উপসৰ্গ এনেকুৱা শব্দাংশ হয় যি বেলেগ শব্দৰ আগত বহে আৰু বেলেগ শব্দৰ আগত বহি সেই শব্দটোৰ অৰ্থ সলাই দিয়ে ঠিক আছে তাৰ পিছত আছে आओ समूह में बैठकर प्र कु अ वि उपसर्ग युक्त एक एक शब्द
पाठ से साठ कर लिखे ठीक আছে তাৰপিছত তোমালোকক একেলগে বহি প্ৰ কু অ বি এই উপসৰ্গ কেইটা লগ লাগি থকা বা এই উপসৰ্গ কেইটা থকা এটা এটা শব্দ বাছি উলিয়াই লিখিবলৈ দিছে উদাহৰণ এটা দি দিছে প্ৰ যোগ গতি প্ৰগতি ঠিক আছে তো প্ৰগতি শব্দটো দি দিছে তোমালোকে উপসৰ্গ থকা তাৰ মানে এইকেইটা উপসৰ্গ থকা এটা এটা শব্দ লিখিব লাগে তো প্ৰ উপসৰ্গ থকা শব্দটো তোমালোকে লিখিব পাৰা প্ৰকৃতি নেক্সট কু উপসৰ্গ থকা শব্দটো লিখিব পাৰা কুশল নেক্সট অ উপসৰ্গ থকা শব্দটো লিখিব পাৰা অনুশাসন বি উপসৰ্গ লগ লগা শব্দ হৈছে বিজ্ঞান ঠিক আছে এইটো তোমালোকে এইকেইটা লিখি লবা তাৰ পিছত তোমালোকক দিছে ৰেখাঙ্কিত উপসৰ্গ का प्रयोग करके অন্য দো শব্দ बनाओ তাৰ মানে এই যিকেইটা শব্দ আছে তো শব্দবিলাকত চোৱা প্ৰতিটো শব্দৰ আৰম্ভণিত উপসৰ্গ আছে হয়নে এই উপসৰ্গ কেইটা লগ লগাই বা এই উপসৰ্গ কেইটা থকা দুটা দুটা শব্দ তোমালোকক লিখিবলৈ দিছে ঠিক আছে তো তোমালোকে এইদৰে লিখিবা বিশেষ বীৰেশ্বৰ নেক্সট উ উপসৰ্গটো থকা শব্দ লিখিবা উপচাৰ উপকথা তাৰপিছত সু উপসৰ্গটো থকা শব্দ লিখিবা সুবিচাৰ সুশীল নেক্সট প্ৰ উপসৰ্গ থকা শব্দ লিখিবা প্ৰথম প্ৰেমানন্দ নেক্সট অভিমান ইয়াত অ উপসৰ্গ আছে দুটা শব্দ লিখিবা অধ্যয়ন অমৰিকা ওকে এইদৰে তোমালোকে ধুনীয়াকৈ লিখি ল'বা এইকেইটা তাৰপিছত দিছে আও জানে ইয়াত তোমালোকক প্ৰত্যয় বিষয় দিছে प्रत्यय जो शब्दांश शब्द के अंत में जोड़कर नया शब्द बनाने के साथ साथ उसके अर्थ में विशेषता पैदा कर देता है उसे प्रत्यय कहते हैं ठीक है तार माने प्रत्यय बिलाक शब्दर शेषर फाले लग হয় ओके আৰু प्रत्यय लग होৱাত শব্দৰ অৰ্থ অলপ সলনি হৈ যায় ঠিক আছে উদাহৰণ স্বৰূপে भला जुग ई भलाई यात इटू होइसे এটা प्रत्यय अब तुम लोग य एवं इत प्रत्यय लगाकर कुछ नए शब्द बनाओ तो यात तुमलोक কৈছে যে এতিয়া তোমালোকে य আৰু ইব এই प्रत्यय দুটা লগ লগাই নতুন শব্দ বনোৱা উদাহৰণ দি দিছে राष्ट्र जुग य কি হ'ব ৰাষ্ট্ৰীয় নেক্সট আছে प्रभाव प्रभाव जुग इत प्रभावित ठीक है यात इत होइसे प्रत्यय यात तुमलोকক इ प्रत्यय लगाई शब्द लिखिবলৈ দিছে আৰু ইয়াত तुमलोকক इत प्रत्यय लगाई शब्द लिखिবলৈ দিছে ठीक है तुमलोকে লিখিবা दर्शनीय জাতীয় ইয়াত লিখিবা प्रमाणित ইয়াত লিখিবা आनंदित ओके তাৰপিছত দিছে प्रत्यय जोड़कर शब्द बनाओ प्रत्ययবিলাক लग लगाई शब्द गठन কৰিবলৈ দিছে স্বাধীনযুক্তা স্বাধীনতা দুধযুগवाला দুধवाला পত্ৰযুগকাৰ পত্ৰকাৰ এটো কিন্তু দুধवाला হয় ঠিক আছে তাৰপিছত তোমালোকক দিছে आओ जाने यह मोहन का घर है एटू मोहनर घर वे रमेश के मित्र है तेलुग रमेशर बंधु रीना की घड़ी सुंदर है रीनार घड़ी सुंदर ऊपर के वाक्यों में आए का के की का प्रयोग इनके बाद आने वाले शब्दों के लिंग तथा वचन के अनुसार हुआ है पुंगलिंग एकवचन में का पुंगलिंग बहुवचन में के तथा स्त्रीलिंग के दोनों वचनों में की का प्रयोग किया जाता है बुझिलाने এই যিকিটা কা কে কি শব্দ আছে ন এইকেইটাৰ পিছত যিকিটা শব্দ ব্যৱহাৰ হয় বা পিছত থকা শব্দবিলাক যে আছে সেই শব্দবিলাকৰ লিংগ বচন এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি বহে ঠিক আছে তো যদি এইবিলাক থকা শব্দৰ শেষত যদি পুংলিংগ একবচন থাকে তেতিয়াহলে কা হয় পুংলিংগ বহুবচন হলে কি হয় আৰু স্ত্ৰীলিংগ হলে কি হয় ঠিক আছে উদাহৰণ স্বৰূপে ঘৰ গড় পুংলিংগ একবচন শব্দ হয় সেই কাৰণে কা হৈছে
ইয়াত মিত্ৰটোৱে পুংলিংগ বুজায় স্ত্ৰীলিংগ বুজায় কিন্তু হে আছে চোৱা হেৰ ওপৰত বিন্দু এটা আছে হয়নে বিন্দুটো দেখিলে তোমালোকে বুজি লবা যে ইয়াত বহুবচন বুজাইছে ঠিক আছে মিত্ৰ হে তাৰমানে ইয়াত বহুবচন বুজাইছে এই কাৰণে কে হৈছে ঠিক আছে ৰীনা কি ঘড়ী সুন্দৰ হে ইয়াত ঘড়ী শব্দটো চোৱা স্ত্ৰীলিংগ হয় ঠিক আছে ঘড়ী শব্দটো স্ত্ৰীলিংগ হয় এই কাৰণে কি বহিছে ওকে তো আই হোপ তোমালোকে এইখিনি বুজি পাইছা পুংলিংগ একবচন হলে কা পুংলিংগ বহুবচন হলে কে আৰু স্ত্ৰীলিংগ হলে কি লাগিলে একবচন হোক লাগিলে বহুবচন হোক বুজিলানে তো তোমালোকে একেটা বুজিবলৈ চেষ্টা কৰিবা তাৰ পিছত দিছে इसे भी जाने मैं हम तू और तुम सर्वनाम शब्दों के साथ का के की के स्थान पर रा रे री का प्रयोग होता है বুজিলানে যিবিলাক সৰ্বনাম শব্দ আছে मैं हम तू और तुम এই শব্দবিলাকৰ লগত কিন্তু का के की এবিলাক নবহি रा रे री একেটা বহে ঠিক আছে जैसे मैं मेरा मेरे मेरी हम हमारा हमारे हमारी तू तेरा तेरे तेरी तुम तुम्हारा तुम्हारे तुम्हारी बुझिलाने तार पिছত আছে निजवाचक आप सर्वनाम के साथ ना ने नी का प्रयोग होता है और निजवाचक जितु आप शब्द আছে ন এটোৰ হৈতে रा रे री বা কাকে কি এবিলাক নবহি কি বহে ना ने नी ঠিক আছে যেনেকৈ নেকি अपना अपने अपनी ओके आई होप তোমালোকে বুজি পাইছে কিটা তাৰ পিছত তোমালোকক দিছে নিম্নলিখিত বাক্যকো শুদ্ধ ৰূপ মে লিখো তলত দিয়া বাক্য কেইটা শুদ্ধ ৰূপত লিখিবলৈ দিছে ঠিক আছে চোৱা কত আছে मेरा অবলিক মেৰি নাম দীপিকা হে ইয়াত দীপিকা এজনী ছোৱালীৰ নাম হয় হয়নে ছোৱালী মানে স্ত্ৰীলিংগ কি বহিব ইয়াত হ'ব মেৰি मेरी नाम दीपिका है ठीक है तार पिছত আছে हमारा অবলিক हमारे पिताजी आ रहे हैं ठीक है पिताजी माने सम्माনৰ পাত্ৰ হয়নে শিক্ষক পিতাজি মানে সম্মান কৰি যেতিয়া কিবা এটা কোৱা হয় তেতিয়া তাত মানে হেতু বহুবচনৰ দৰে ব্যৱহাৰ হয় ঠিক আছে আৰু ইয়াত চোৱা হেৰ ওপৰত বিন্দু এটা আছে গতিকে এটোৱে বহুবচন বুজাইছে तो ये होबो हमारे पिताजी आ रहे हैं ठीक है नेक्स्ट আছে तुम्हारे तुम्हारा दोस्त बाजार जा रहा है ইয়াত চোৱা হেৰ ওপৰত বিন্দু নাই তাৰ মানে সিঙ্গুলাৰ নম্বৰ বুজাইছে অৰ্থাৎ একবচন বুজাইছে হয়নে আৰু ইয়াত दोस्त শব্দটো কি হয় दोस्त শব্দটো পুংলিংগ হয় হয়নে গতিকে কি বহিব तुम्हारा বহিব तुम्हारा दोस्त बाजार जा रहा है नेक्स्ट আছে भारत का की के इतिहास गौरवमय है भारत इतिहास इतिहास शब्दটোৱে কি বুজাইছে इतिहास शब्दটো পুংলিংগ হয় আৰু একবচন হয় গতিকে কা বহিব भारत का इतिहास गौरवमय है বুজিলানে তো যে তোমালোকে এইটা ধুনিয়াকে লিখি লবা তাৰ পিছত আছে যোগ্যতা বিচাৰ এটো তোমালোকে নিজে নিজে কৰিবা এটো পৰীক্ষাত নাহে আৰু শিক্ষকৰ সহায় লৈ বিলাক কৰিবলৈ চেষ্টা কৰিবা ওকে এইটা হিমান ইম্পৰ্টেন্ট নহয় তথাপি তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা তাৰ পিছত তোমালোকক দিছে শব্দ अंताक्षरी का खेल खेले तो ইয়াত চোৱা ক এই শব্দটো কৰে আৰম্ভ হৈছে আৰু মৰে শেষ হৈছে হয়নে এই শব্দটো মৰে আৰম্ভ হৈছে আৰু নৰে শেষ হৈছে এই শব্দটো নৰে আৰম্ভ হৈছে আৰু ৰৰে শেষ হৈছে এই শব্দটো ৰৰে আৰম্ভ হৈছে আৰু লৰে শেষ হৈছে এই শব্দটো লৰে আৰম্ভ হৈছে তাৰ মানে যেটো শেষৰ বৰ্ণ আছে সেই বৰ্ণটোৰে দ্বিতীয় শব্দটো আৰম্ভ হ'ব লাগিব ঠিক আছে বুজিলানে ইয়াত ম আছে শেষৰ শব্দ এটোত আৰম্ভণিত ম আছে এটোত শেষত ন আছে এটোৰ আৰম্ভণিত ন আছে তাৰ মানে যেটো শব্দৰে যেটো বৰ্ণৰে কোনো এটা শব্দ শেষ হ'ব সেই বৰ্ণটো দ্বিতীয় শব্দটোৰ আদি বৰ্ণ বা প্ৰথম বৰ্ণ হ'ব লাগিব ওকে তাৰ পিছত গৰে লিখিব লাগে গমলা ঠিক আছে ইয়াত লতাকাল লাৰে শব্দটো শেষ হৈছে গতিকে ইয়াত লতাকাল লাৰে স্টাৰ্ট হ'ব লাগিব লাখ ইয়াত খৰে শেষ হৈছে গতিকে ইয়াত খৰে স্টাৰ্ট হ'ব খতৰা ইয়াত ৰাৰে আৰম্ভ শেষ হৈছে গতিকে ইয়াত ৰাৰে স্টাৰ্ট হ'ব ৰাজা ইয়াত জাৰে শেষ হৈছে গতিকে ইয়াত জাৰে আৰম্ভ হ'ব জাহাজ ঠিক আছে তাৰ পিছত ল তোমালোকে লিখিবা লগবক গণিত তলৱাৰ ৰহিম
মজবুত ওকে এইকেইটা ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ লিখি ল'বা বহীত বা কিতাপতো লিখিব পাৰা কিতাপত লিখোঁতে কাঠ পেঞ্চিলেৰে লিখিবলৈ চেষ্টা কৰিবা তাৰপিছত তোমালোকক তিনিত দিছে আও সংখ্যাও কা জ্ঞান প্ৰাপ্ত কৰি আহা সংখ্যাৰ জ্ঞান প্ৰাপ্ত কৰোঁ তাৰমানে এইকেইটা তোমালোকক পঢ়িবলৈ দিছে ঠিক আছে 51 52 53 54 55 56 57 58 ঠিক আছে এইকেইটা তোমালোকে পঢ়িবা ইয়াত হিন্দীৰে লিখি দিছে ঠিক আছে তো এইকেইটা চাইছে তোমালোকে ধুনীয়াকৈ পঢ়িবা পঢ়ি মুখস্থ কৰি পেলাবা একেবাৰে ছাত্ৰ ছাত্ৰীসকল তাৰপিছত তোমালোকক দিছে আও পাঠ মে আয়ে কো শব্দ के अर्थ जाने তাৰমানে পাঠত ব্যৱহাৰ হোৱা কিছুমান শব্দ অৰ্থ ইয়াত তোমালোকক দি দিছে গতিকে তোমালোকে শব্দ অৰ্থবিলাক পঢ়ি মুখস্থ কৰি পেলাবা ঠিক আছে প্ৰথমে আছে তেজস্বী তেজস্বী মানে তেজৱালা বা প্ৰখৰ বুদ্ধিৱালা প্ৰভাৱশালী ওকে নেক্সট আছে তীব্ৰ তীব্ৰ মানে তেজ নেক্সট আছে আদত আদত মানে অভ্যাস তাৰমানে অভ্যাস নেক্সট আছে জৰুৰতমন্দ जिसे आवश्यक हो तारमाने जार प्रयोजन जार लागे ठीक है मजबूर होकर तारमाने विवश होकर बाध्य होकर ठीक है नेक्स्ट है दिन वो दिन तारमाने दिन के बाद दिन तारमाने दिने दिने ठीक है आमी जे कौ दिने दिने तेओ हकत हो आछे दिने दिने तेओ क्षीण हो आछे दिने दिने तार अभ्यास बेया हो आछे ठीक है दिन वो दिन ठीक है नेक्स्ट है यूनान यूनान माने ग्रीस ठीक है ग्रीस देशर कथा कैसे यार नेक्स्ट আছে निधन निधन माने मृत्यु देहावसान तार माने मृत्यु ठीक है नेक्स्ट আছে नाजुक नाजुक माने कोमल हौसला हौसला माने साहस लाचार लाचार माने उपायविहीन तार माने उपायहीन नेक्स्ट আছে उजस्वी उजस्वी माने उजपूर्ण नेक्स्ट আছে तमाम तमाम माने सारा नेक्स्ट আছে नवाजना तार माने अलंकृत करना বা अर्पित करना और एकेबारे शेषत আছে सर्वोपरि सर्वोपरि माने सबसे ऊपर तो मरমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো ইমান আছিল ভিডিওটো চাই কেনে পালা তোমালোকে মোক কমেন্ট কৰি জনাবা আৰু ভিডিওটো ভাল লাগিলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু যোনে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই ফটাফট ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা